যোৰহাটত কিছুমান অহৈতুক কথা লৈ এনেকুৱা ধৰণৰ এটা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে য'ত কিন্তু যোৰহাটৰ সচেতন নাগৰিকক আমি তাত দেখা নাই। আচলতে তাত দেখিছোঁ যে যোৰহাটৰ সচেতন নাগৰিকসকলৰ অনুপস্থিতিত তেওঁলোকৰ সমৰ্থন অবিহনে বিশেষকৈ বীৰ লাচিত সেনা নামৰ সংগঠনটোৱে ইয়াতে যথেষ্ট ধৰণৰ এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰিছে। শৃংখল চলিহা নামটো কি কাৰণে থলে নাজানো তেওঁ, কিন্তু শৃংখল চলিহা কৈছে যে 5,000 মানুহ আজি ইয়াত গোট খাব, গোট খাই আজাদ চৌধুৰী তাতে ঘৰ ভাঙিবলৈ যাব। আজি এজন যদি সঁচাকৈ বাংলাদেশী হয়, এজন বাংলাদেশীক বিতৰণ কৰিবৰ বাবে তেওঁলোকে কি হৈছে যোৰহাটত ৰাজপথত উত্তাল কৰিছে। প্ৰশাসনৰ লগত তেওঁলোকে যোগাযোগ কৰা নাই যে আজাদ চৌধুৰীক বহিষ্কাৰ কৰিব লাগে বুলি, বিতৰণ কৰিব লাগে বুলি মই হজুৰে দাবী কৰিম যদি তেওঁ সঁচাকৈ ভাৰতীয় নাগৰিক নহয়। কিন্তু আমি দেখিছোঁ যে আজাদ চৌধুৰীৰ লগতে তাত 80 ঘৰ মানুহ আছে বুলি তেওঁ নিজেও কৈছে। তাত দেখিছোঁ পোদ্দাৰ নামৰ এজন বিষয়ববী আছে। টুকুলাই নদীৰ ওপৰত গাত্তানি এখন দলং আছিলে, তাত ঘৰ তেওঁলোকে অবৈধভাৱে তেওঁলোকে বনাই আছে। এই ক্ষেত্ৰত কিন্তু দেখিছোঁ আগৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে কি কৰিলে যে ভাঙিবলৈ গৈ পিছ মুহূৰ্তত সমীৰণ বৰা ইয়াতে এডিচি আছিলে, ৰৈ গ'ল। এই কথাবিলাক আমি পাহৰি যোৱা নাই। পিছৰ পৰ্যায়ত মই কৈছোঁ আজিৰ তাৰিখত উদ্দেশ্য প্ৰণোদিতভাৱে পুনৰবাৰ মই যিটো তথ্য আছে এই ক্ষেত্ৰত মই কৈছোঁ তেওঁলোকৰ সাহস আছে, আইনৰ ওচৰত আহক। মই চেলেঞ্জ দিছোঁ, বীৰ লাচিতক চেলেঞ্জ দিছোঁ মই যে তেওঁলোকে আজি উদ্দেশ্য প্ৰণোদিতভাৱে এইকাৰণে চেলেঞ্জ দিছোঁ যে ৰন্টু পানী ফুকন, শৃংখল চলিহা ইত্যাদিবিলাকৰ কল্লক তেওঁলোকৰ যোৱা বিগত 10 দিনৰ কাৰ লগত কথা পাতিছে এইটো পুলিচে চেক কৰক। মই কাৰ লগত কথা পাতিছোঁ চেক কৰক। মই কৈছোঁ যদিহে শৃংখল চলিহা, ৰন্টু পানী ফুকনৰ হাংগু পাংগু এই ফোনকেইটা কল্লককেইটা হয় তেওঁলোকে চৰকাৰৰ লগত মিলি আছে। সেইবাবে গৌৰৱ গগৈক মই ভাবিছোঁ বাঘকো ইমান ভয় নকৰে, কিন্তু গৌৰৱ গগৈক ইমানেই ভয় খাইছে যে গৌৰৱ গগৈ যাতে আজি এয়াৰপৰ্টৰ পৰা আহি ইয়াতে যাতে গামোচা চেলেং ওলোৱা বাতৰিটো কালিলৈ যাতে প্ৰথম পৃষ্ঠাত নহয়, আজি যাতে ইয়াত অশান্ত এটা পৰিস্থিতি সৃষ্টি হয় তাৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে এই নাটকখন কৰা হৈছে। আৰু মই জানো যে যদি 6 তাৰিখলৈকে গৌৰৱ গগৈ থাকে তেতিয়াহ'লে গৌৰৱ গগৈ 6 তাৰিখলৈকে থাকিলে ইয়াতে 6 তাৰিখলৈকে এনেকুৱা ধৰণৰ পৰিঘটনা তেওঁলোকে কৰিব। আৰু তেওঁলোকে যে চৰকাৰৰ লগত মিলি আছে এই কথাটোৱে যে বীৰ লাচিত সেনাৰ আমাৰ ফাউণ্ডাৰ হয়, লাচিত সেনা আছিলে তাত মই আছিলোঁ। তেওঁলোকৰ মূল উদ্দেশ্য আছিলে বীৰ লাচিত সেনাৰ যে কৃষিভূমি সংৰক্ষণ কৰা। গুৱাহাটীত প্ৰেছ মিট দিয়াই নহয়, তাতে লাচিতগড়ত আমি বেনাৰ মাৰি দিছিলোঁ, ৰাস্তা বন্ধ কৰিছিলোঁ। ষ্টাৰ চিমেণ্টৰ যিটো তাতে ফেক্টৰী নতুনকৈ বহাইছিলে সেই তথ্যও আছে যে তেতিয়া ৰাস্তা বন্ধ কৰাৰ পিছত মই যিহেতু যোৰহাটত থাকোঁ কোনো বিষয়ববীয়ে তাতে ষ্টাৰ চিমেণ্টৰ পৰা 80 লাখ টকা খালে। 80 লাখ টকা খালে সেই সংগঠনৰ মানুহে। তাৰ পিছৰ পৰ্যায়ত বীৰ লাচিত সেনা যেতিয়া গঠন হ'ল আকৌ তাত মই মুখ্য উপদেষ্টা থকাই নহয়, গোটেইখিনি কথা মোৰ ঘৰত আলোচনা হয়। বীৰ লাচিত সেনাৰ ৰন্টু পানী ফুকনে মোৰ পৰা ব্যক্তিগতভাৱেও যথেষ্ট পইচা ধাৰ লৈ দিছে। এই বিষয়ে মই ইতিমধ্যে কৈছোঁ, তেওঁ ক'ৰবাত কেঁচু দিছিলে, একো কৰিব নোৱাৰে কাৰণ টকা লোৱাৰ প্ৰমাণ মোৰ লগত আছে। সেয়াই নহয়, বীৰ লাচিত সেনাত যোৰহাটত এনেকুৱা 2জনমান ব্যক্তি আছে তেওঁলোকে পাব্লিকৰ পৰা কান্তলীয়া চৰ খাম বুলি ভাবি বীৰ লাচিত সেনাত সোমাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।